ৰঙাপাৰাৰ ফুলবাৰীত 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম ভোজপুৰী পৰিষদৰ ৬ষ্ঠতম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। এই উপলক্ষে দেওবাৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সভা। সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সভাই কৈলাশ গুপ্তাক সভাপতি, সুবোধ ঠাকুৰক কাৰ্যকৰী সভাপতি আৰু গণেশ পাছৱানক সম্পাদক হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰে। অহাকালিৰ অন্তিম দিনা মুকলি সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। পোনপ্ৰথমতো আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মনৰ যিটো ভাৱ কেনেকুৱা থাকিব আৰু এটা ৩৬ লাখ ভোজপুৰীবাসী আমাৰ এই অসমত বসবাস কৰি আছে। এই ৩৬ লাখ মানুহৰ পৰা বিভিন্ন জিলা সমিতিৰ পৰা অহা ডেলিগেটছখিনিয়ে আমাৰ ওপৰত যিটো বা মোৰ ওপৰত যিটো বিশ্বাস দেখুৱাইছে তাৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে এই ৩ বছৰৰ যিটো কাৰ্যকাল আমি বহুত ধুনীয়াকৈ পাৰ কৰিম আৰু লগতে আমাৰ যিটো মূল উদ্দেশ্য যে অসমত থকা ৩৬ লাখ ভোজপুৰীবাসীক আমি একত্ৰিত কোনভাৱে কেনেকুৱা কৰিব পাৰোঁ আৰু ইহঁতৰ উন্নতিৰ বাবে আমি যিবোৰ কাম কৰিব লগা আছে আমি কৰিম আৰু আশা কৰোঁ যে এই ৩ বছৰত আমি কৰিবলৈ সক্ষম হ'ম। প্ৰথমে আজি সদৌ অসম ভোজপুৰী পৰিষদ কেন্দ্ৰীয় সমিতিৰ হৈ আমি সমূহ অসমবাসী ভোজপুৰীভাষী ৰাইজক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ বিশ্বাস, তেওঁলোকৰ আশ্বাস আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু লগতে মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ 19 জিলাৰ পৰা অহা 19খন জিলাৰ পৰা আহি ইয়াত প্ৰতিনিধিত্ব কৰি মোক সাধাৰণ সম্পাদক আৰু আমাৰ সুবোধক কাৰ্যকাৰী অধ্যক্ষ আৰু আমাৰ কৈলাশ কুমাৰ গুপ্তাক পুনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ। আৰু ইয়াত আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী, যোৱাকালি আমাৰ পতাকা উত্তোলন কৰা হ'ল, শ্বহীদ তৰ্পণ কৰা হ'ল আৰু তাৰপিছত প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হ'ল। আৰু আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত আছে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত আমাৰ এটা সভা হ'ব আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম ইয়াত চলি থাকিব। চব দাবী নিশ্চয় থাকিব। সদৌ অসম ভোজপুৰী পৰিষদ অসমত বসবাস কৰা ৩৬ লাখ ভোজপুৰী মানুহৰ দাবীক লৈ গঠন হোৱা এটা সংগঠন হয়। তো আমাৰ দাবী নিশ্চয় থাকিব। আমাৰ জাতিৰ বিভিন্ন সমস্যা আছে, কিছুমান প্ৰমুখ আছে, কিছুমান অলপ আমি চাবলগীয়া আছে, জিলা স্তৰত কিছুমান সমস্যা আছে। তো আমাৰ দাবী থাকিব। সেই দাবীসমূহ আমি এক সময়ত আমি আপোনালোকক এতিয়া আমাৰ প্ৰথমে যিটো কাৰ্যসূচী আমি হাতত লৈছোঁ এয়া সফল কৰিবলৈ আমি লাগি আছোঁ। আমি দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত ভোজপুৰীসকলক লৈ অনা অসমীয়া অসমত বাস কৰে যদিও অনা অসমীয়া হিচাপে তেওঁলোকে গণ্য কৰে। সেই ক্ষেত্ৰত আপোনাৰ মন্তব্য? চাওক, অনা অসমীয়া বুলিতো সমূহ অসমবাসী ৰাইজেতো আমাক নকয়, কিছুমান মানুহে কয়। তো তাক লৈ আমি বহুত চিন্তিত নহয়। সমগ্ৰ অসমত আমাক আজি আদৰি লৈছে, সেইকাৰণে সমগ্ৰ অসমত আমি প্ৰত্যেকটো জিলাত আমাৰ আঞ্চলিক আছে, জিলা সমিতি আছে আৰু আমি আজি অসমৰ ভিতৰতে কাৰ্যসূচী কৰিব পাৰিছোঁ। তো আমি নিজকে সদায় পৰিচয় দিওঁ যে আমি প্ৰথমে অসমীয়া। আমাৰ যদি পৰিচয় কোনোবা সোধে আমি কওঁ যে আমি অসমীয়া, তাৰপিছত যদি আমাৰ জাতিটো সোধে তেতিয়া আমি কওঁ যে আমি ভোজপুৰী, মানে আমি অসমত থকা আমি অসমীয়া ভোজপুৰী। সেইকাৰণে আমি তেনেকৈ মানুহ কোনে আমাক অসমীয়া কয়, কোনে আমাক বহিৰাগত কয়, আমি সেইকেইটা মানুহ মানে আমি কেয়াৰ নকৰোঁ। কেলৈ কেয়াৰ নকৰিম? আমি অসমত জন্মগ্ৰহণ কৰিছোঁ, অসমৰ বায়ু পানী খাই আমি ডাঙৰ দীঘল হৈছোঁ। তো আমি নিজকে অসমীয়া বুলি ভাবোঁ, সেইকাৰণে অসমৰ কাৰণে আমি কৰিম। আৰু আজি সদৌ অসম ভোজপুৰী পৰিষদে অসমৰ কাৰণে কৰি আছে, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ আৰু অসমৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ। চব কাৰ্যসূচীটো তেনেকৈ আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহিব, আমাৰ ৰাজনাথ সিঙো আহিব আৰু বিভিন্ন সমষ্টিৰ বিধায়ক, সাংসদ আৰু দিল্লীৰ পৰা কিছুমান আমাৰ গেষ্ট আহিব, সামাজিক সংগঠনৰ মানুহ থাকিব। তো আমি আশা কৰিছোঁ ইয়াত আমাৰ শোণিতপুৰবাসী ৰাইজ, সমগ্ৰ অসমবাসী ৰাইজ ইয়াত উপস্থিত হ'ব আৰু আমি এটা ইতিহাস ৰচনা কৰিবলৈ চেষ্টা কৰিছোঁ। সেই ইতিহাসটো কাৰো বিৰুদ্ধে নহয়, সেই ইতিহাসটো আমাৰ ভোজপুৰী জাতিক একত্ৰিত কৰাৰ স্বাৰ্থত আমি কৰিবলৈ বিচাৰিছোঁ। আমিতো প্ৰিপাৰেশ্যন কৰা মতে আমাৰ ইয়াত 20,000 মানুহ উপস্থিত হ'ব বুলি আমি ভাবিছোঁ, কিন্তু আজি আমি যি চাই আছোঁ প্ৰায় আমাৰ ইয়াত 50,000 মানুহ উপস্থিত থাকিব। ঠিক আছে। নিউজ ডেস্ক, অসম টুডে।